মৰাণ HM হস্পিটেলত উপলব্ধ হৃদৰোগৰ বিশেষজ্ঞ আৰু হৃদৰোগৰ জৰুৰী চিকিৎসা সেৱা। বৃহত্তৰ মৰাণবাসীৰ লগতে চৰাইদেউ শিৱসাগৰ জিলাৰ ৰাইজৰ বাবে সুখবৰ কঢ়িয়াই আনিছে মৰাণ পিয়লিনগৰস্থিত HM হস্পিটেলে। কিয়নো HM হস্পিটেলত আৰম্ভ কৰা হৈছে হৃদৰোগৰ জৰুৰী চিকিৎসা সেৱা। হৃদৰোগত আক্ৰান্ত ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈ সাজু হৈছে HM হস্পিটেল। চিকিৎসালয়ত 10 আগষ্টৰ পৰা কাৰ্ডিঅলজি OPDত উপলব্ধ থাকিব হৃদৰোগৰ বিশেষজ্ঞ ডক্টৰ ৰিজা MD ৱাছিফ বৰাৰ লগতে ডক্টৰ বৰ্ণালী বৰুৱা। চিকিৎসালয়ত অৰ্থপেডিক, স্ত্ৰীৰোগ ইত্যাদিৰ চিকিৎসা সেৱাও উপলব্ধ থাকিব। এপইণ্টমেণ্টৰ বাবে বা অন্য তথ্যৰ বাবে 03754 226604 আৰু 848666384449 নম্বৰত যোগাযোগ কৰিব পাৰে। নমস্কাৰ, মই ডক্টৰ বৰ্ণালী বৰুৱা, নন ইনভেচিভ কাৰ্ডিঅলজিষ্ট হিচাপে মই ডিব্ৰুগড়ত প্ৰেক্টিছ কৰি আছোঁ। এতিয়া বৰ্তমান মৰাণবাসীৰ কাৰণে এটা ভাল খবৰ কঢ়িয়াই আনিছোঁ, যাতে মৰাণৰ হৃদৰোগীসকলৰ কাৰণে ইমাৰ্জেঞ্চি সেৱাটো মই আগবঢ়াবৰ কাৰণে আগবাঢ়ি আহিছোঁ। তাৰ কাৰণে আমি 10 আগষ্টত এটা কাৰ্ডিয়াক OPD আৰম্ভ কৰিছোঁ। এই OPDটোত থাকিব মানে ডক্টৰ ৰেজা বৰা, ষষ্ঠা হস্পিটেলত তেখেত হৈছে এগৰাকী ইনভেচিভ কাৰ্ডিঅলজিষ্ট। লগতে থাকিব ডক্টৰ ৰফিউল ইছলাম আৰু লগত মই থাকিম। মানে 10 তাৰিখৰ পৰা আমি এইটো আৰম্ভ কৰিম আৰু যাতে মানে এইখন হস্পিটেলত মৰাণ HM হস্পিটেলত ইমাৰ্জেঞ্চি সেৱাটো আমি আগবঢ়াই জীৱন ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। ইমাৰ্জেঞ্চি 24 আৱাৰ ইমাৰ্জেঞ্চি সেৱাটোৰ কাৰণে ইয়াত ICU আৰম্ভ কৰিবলৈ লৈছোঁ আমি। ইয়াতে ধৰক ইনভেষ্টিগেশ্যন পাৰ্টটোত আপোনাৰ ইকো, TMT আৰু হল্টাৰ 24 হল্টাৰ মনিটৰিং এইখিনিতো আছে, আৰু বাকী লেবৰেটৰী গোটেইখিনি সা সুবিধা ইয়াতে আছে। আৰু ইন ফিউচাৰ আপোনাৰ 24 ঘণ্টা যিখিনি ICU কেয়াৰৰ কাৰণে যিখিনি টেকনিচিয়ানে হওক বা ইমাৰ্জেঞ্চি কেয়াৰৰ কাৰণে যিকেইজন ডক্টৰ প্ৰয়োজন হয়, যিকেইজন চিকিৎসক, তেখেতলোকক আমি ইয়ালৈ আনিম। হাৰ্টৰ কাৰণে আপুনি হাৰ্টৰ ইমাৰ্জেঞ্চি যেতিয়া হয় তেতিয়া 5 মিনিট সময়টো বহুত মানে ইম্পৰ্টেণ্ট লাইফৰ কাৰণে, লাইফ থ্ৰেটেনিং হৈ যায়। সেইটো কাৰণে আপুনি 5 মিনিট সময় আপুনি লছ কৰিব নোৱাৰে। এইটো কাৰণে আপুনি সদায় আমি ডিব্ৰুগড়লৈ দৌৰিব লগা হয়। ইয়াৰ পৰাই হওক, মোৰ ঘৰ শিৱসাগৰ মানুহখিনিও যথেষ্ট অসুবিধা হয়। এইটো কাৰণে আমাৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে ইয়াত প্ৰথমতে আমি ফেচিলিটিখিনি দিম। তাৰপাছত ভাল হোৱাৰ পিছত য'ত নিয়ে আৰু পেচেণ্ট নিব পাৰিব। আৰু এইখন হস্পিটেল আচলতে আপোনাৰ ডক্টৰ SN ইছলাম ছাৰকতো চবেই জানে, তেখেত গাইনকলজিষ্ট, ফেমাছ গাইনকলজিষ্ট। এখন গাইনী ডিপাৰ্টমেণ্টতো আছে, লগতে আৰু জুনিয়ৰ গাইনকলজিষ্টৰো আছে ইয়াতে। আৰু লগতে অৰ্থপেডিকৰ যিখিনি আপোনাৰ হাড়ৰ অসুখ, তাৰ কাৰণে ডিব্ৰুগড় আমাৰ ডক্টৰ বৰঠাকুৰ ছাৰো আহি পেলাই চিকিৎসা প্ৰদান কৰি আছে ইয়াত, আৰু সেইখিনিতো সুবিধা আছে। আৰু তাৰ সমান্তৰালকৈ আমি ইন ফিউচাৰ আপোনাৰ নেফ্ৰলজি, নিউৰলজি এইখিনিও আমি আগবঢ়াম বুলি চিকিৎসা সেৱা আগবঢ়াম বুলি ভাবি আছোঁ।